এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। গাড়ীৰ ভিতৰতে বহি আছোঁ। বতৰটো আজি মানে অলপ বেয়া, গতিকে গাড়ীখনৰ ভিতৰতে বহি আছোঁ আৰু ৰ'দ চ'দ নাই। ডিলাৰতে দেখিছেনে গাড়ী আজি খালী হৈ গ'ল। আজি এখন গাড়ী বিক্ৰী হৈছে দেই। আপোনালোকক ক'ম, তাৰ বিষয়ে অকণমান ক'ম, কোনখন গাড়ী বিক্ৰী হৈছে আৰু বাকী আপোনালোকৰ এইখনৰ ৰিভিউ দিবলৈ আছে। মই দিয়া নাই এতিয়ালৈকে, দিম আৰু লাহে লাহে। কিন্তু আজি মানে সকলোৱে ডিমাণ্ড থকা গাড়ী এখন লৈ আহিছোঁ আৰু গাড়ীখনৰ কাষ্টমাৰ আহিছেই, গতিকে ভিডিঅ'টো ৰিভিউ দিয়াই হোৱা নাই। কাষ্টমাৰ আহিছেই, গতিকে ভাবিলোঁ আজি ৰিভিউটো এতিয়া সোনকালে দি দিওঁ আৰু ব'লক তেতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু আজি গাড়ীখন সকলোৱে বিচাৰি আছিলে মানে কি, সকলোৱে কৈ আছিলে যে ইণ্ট্ৰা গাড়ী এখন লাগে, ইণ্ট্ৰা V30 গাড়ী এখন লাগে। ইণ্ট্ৰা V30 গাড়ীয়ে আমাৰ ওচৰত আহি পাইছে, একদম ধুনীয়া কণ্ডিশ্যনৰ এখন। গতিকে আপোনালোকক ভাবিছোঁ ভিডিঅ'টোৰ ৰিভিউটো অকণমান দি দিওঁ গাড়ীখনৰ। তেতিয়া ব'লক আমি ভিডিঅ'টো দেৰি কৰি থাকি লাভ নাই। আৰু প্ৰথমতে কৈ থৈছোঁ, যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ 30,000 হ'লে মই আপোনালোকক এটা গিফ্ট দিম বুলি কৈছিলোঁ। ইয়াৰ 2 নম্বৰ আগৰ ভিডিঅ'টো, ইয়াৰ আগৰ ভিডিঅ'টো মানে। গতিকে আপোনালোকে 30,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰক আৰু সকলোকে অনুৰোধ জনাইছোঁ। আৰু লগতে ভিডিঅ'বিলাক লাইক কৰিব লাগিব আৰু কমেণ্ট কৰিব লাগিব গিফ্টটো পাবৰ কাৰণে। গতিকে আপোনালোকে প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে যাৰে বেছি কমেণ্ট আৰু লাইক হ'ব তেখেতেই গিফ্টটো পাব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে কমেণ্ট কৰিবলৈ চেষ্টা কৰক, আৰু তেতিয়া মই আপোনালোকৰ মাজৰ পৰা এজন বিজেতাক উলিয়াম। আৰু গতিকে আপোনালোকক কি গিফ্ট দিওঁ সেইটো পাছত মই জনাই আছোঁ ভিডিঅ'ত। এতিয়া গিফ্টৰ কথা বাদ দিয়ক, প্ৰথম আহোঁ আমি ইণ্ট্ৰা V30খনৰ কাষলৈ। ব'লক। এতিয়া খুব ধুনীয়া এখন গাড়ী আহি গ'ল আমাৰ ডিলাৰত, মানে ইণ্ট্ৰা V30 হয়। এখন চাওক, গাড়ী দেখিছেনে কিমান ধুনীয়া ধুনীয়া গাড়ী আনো। আপোনালোকে কয় দাম বেছি হৈছে, দাম ঠিকে আছে, মানে কমেণ্ট কৰিব। দাম বেছি হ'লেও কমেণ্ট কৰিব, দাম কম হ'লেও কমেণ্ট কৰিব। শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, সেইটোৱে কৈছোঁ। ইণ্ট্ৰা V30 শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, একদম ধুনীয়াকৈ আপোনালোকে চাই লওক। ইণ্ট্ৰা V30 টাটা ইণ্ট্ৰা, টাটাৰ গাড়ী, বডি বহুত টান, সকলোৱে গম পায়। আৰু এইখন ইণ্ট্ৰা V30 হৈছে 1300 কেজি লোড কেপাচিটিৰ গাড়ী হয়। কোম্পানীৰ মতে 1300 কেজি আছে। আৰু বডি চাওক না, কি ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন। ওপৰৰখিনি কালাৰ কৰা হৈছে, ওপৰত যিটো বডি হয় এই বডিটো কালাৰ কৰি দিয়া হৈছে। কমাৰ্চিয়েল গাড়ীটো কালাৰ কৰিবই লাগিব, নহ'লে এইবিলাক খুব স্কেচ আহি যায় কিবাকিবি, এইবিলাক সেইকাৰণে কালাৰটো কৰিবই লাগিব। আৰু এইটো হৈছে স্পেয়াৰ টায়াৰ কণ্ডিশ্যন অলম'ষ্ট অ'কে আছে। আৰু বেক চাইডে এইটো বেকৰ টায়াৰটো, আৰু এইটো বেকৰ টায়াৰ দেখিছেনে। আৰু গাড়ীখন চাওক, গাড়ীখনৰ বডি ক'তো পচা নাই, ক'তো অকণো পষ্ট হোৱা নাই। 2023 গাড়ী হয়, 2023 গাড়ী হয়। কিন্তু গাড়ীখন দেখিলে নালাগে যে 2023 চনৰ গাড়ী। এতিয়া লেটেষ্ট মডেলৰ, লেটেষ্ট এমাহমান হৈছে বুলি ক'লেও গাড়ীখন বিশ্বাস কৰিব লাগিব। যিজন অ'নাৰ হয়, ফাৰ্ষ্ট অ'নাৰ আছিলে গাড়ীখন, আৰু তেখেতে মানে ইমান মৰমত গাড়ীখন ৰাখিছে নহয়, কি ক'ম আৰু। আপোনালোকে গাড়ীখন চাই চাগে অনুমান কৰিব পাৰিছে, তেখেতে বহুত মৰমত ৰাখিছে। আৰু তেখেতে নিজে চলাইছিলে গাড়ীখন, নিজৰ দোকানৰ সৰু সুৰা বস্তু অনা কামত ব্যৱহাৰ কৰি আছিলে, সেইকাৰণে গাড়ীখন ইমান ধুনীয়া হৈ আছে। গতিকে আপোনালোকে যদি টাটা ইণ্ট্ৰা V30 ল'ম বুলি ভাবি আছিলে কোনোবাই ভিডিঅ' চোৱা, টাটা এচিও বহুতে বিচাৰি আহিছিলে। টাটা এচি এখনেই আছেগৈ বাৰু, বাকীবিলাক বিক্ৰী হৈ গৈছে আৰু মাত্ৰ এখন আছে। আৰু তেখেতলোকে যদি ল'ম বুলি ভাবে আপোনালোকে কমেণ্ট এটা কৰিব, লাইক এটা কৰি দিব ভিডিঅ'টো। আৰু এতিয়া ইণ্টেৰিয়ৰটো চাই লওঁ। ইণ্টেৰিয়ৰটো ইয়াৰ বহুত ধুনীয়া, বহুত আহল বহল, মানে দেখিছেনে। বহুত ওখ গাড়ীখন চাওক, মোতকৈ কিমান ওখ, হাইটটো বহুত ওখ। চকাৰ চাইজো ডাঙৰ, হাইটো বহুত ওখ। আৰু চকাৰ পৰা ষ্টিকাৰ এৰা নাই, দেখিছে। কি ক'ম আৰু। গাড়ীখনত বহি আপোনালোকক অকণমান দেখাই দিওঁ। গাড়ীখন চাওক, ইণ্টেৰিয়ৰটো চাওক আপোনালোকে, কিমান ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ। এইটো জিপে স্কেনাৰ লাগিছে, আপোনালোকে পইচা পাতি দি দিব দেই, এইটো ভুলতে এইটো এৰুৱাব লাগিব। আৰু স্পীড লিমিটটো 80 কিলোমিটাৰ স্পীড লিমিট এইটো ছেট কৰি থোৱা আছে গাড়ীখনত। আৰু টাটা গাড়ী, আৰু ইয়াৰ মেইন কথা হ'ল কি, ইয়াৰ যিডাল ষ্ট্ৰিংডাল মানে বহুত কোমল হয়। পাৱাৰ ষ্ট্ৰিং, ফুল পাৱাৰ ষ্ট্ৰিং, বহুত কোমল। আপোনালোকে নালাগিব যে এখন কমাৰ্চিয়েল গাড়ী চলাই আছোঁ, মানে এখন প্ৰাইভেট ভেহিকুল চলাই থকা নিচিনা লাগিব, পাৰ্চনেল ভেহিকুল চলাই থকা নিচিনা লাগিব আপোনালোকৰ। ইমান ধুনীয়া ষ্ট্ৰিং, ইমান ধুনীয়া কোমল মানে গাড়ীখন। আৰু গিয়াৰ শ্বিফটিং দেখিছেনে, 1 2 3 4 5 আৰু ৰিভাৰ্ছ।
আৰু হেণ্ড ব্ৰেক একদম ধুনীয়া এইফালে তাৰপিছত এইফালে ফায়াৰ ছেফটিৰ কাৰণে আছে এইবিলাকো পাই যাব আপোনালোকে আৰু গাড়ীখন 2023 হয় আৰু গাড়ীখনৰ দামটো কৈ দিছোঁ 5,70,000 ৰাখিছোঁ আমি আস্কিং প্ৰাইচ তাৰ ভিতৰতে নেগচিয়েবল হৈ যাব আপোনালোকে চিন্তা কৰিব নালাগে অন টেবল নেগচিয়েবল কৰিম আমি আপোনালোক ডিলাৰলৈ আহক আমি অন টেবল নেগচিয়েবল কৰি আপোনালোক গাড়ীখন দিবলৈ চেষ্টা কৰিম ফাইনেন্সো উপলব্ধ আছে সকলো ধৰণৰ ফাইনেন্স পাই যাব বেংকৰ পৰা ধৰি আপোনালোকে পাৰ্টি হওক বেংক হওক আৰু গাড়ীখন 30,000 ভিতৰত চলি আছে এতিয়া চাবিটো অন নকৰোঁ আৰু মই আৰু টাটা লগৈ চগৈ ষ্ট্ৰিংডাল কিছু ধুনীয়া লাগিছে চব আৰু কি ক'ম গাড়ীখনৰ বিষয়ে ভিতৰতো দেখালোৱে আপোনালোকক ধুনীয়াকৈ গোটেইখিনি বস্তু আৰু ইমান ওখ চব নামিবলৈ বহুত কষ্ট আৰু এইফালে ছাইডত এইফালে লাইট আছে গাড়ীখন কিবা এটা মৰম লাগিছে মানে আপোনালোকে এটা ৰিজনেবল প্ৰাইজত পাই যাব গাড়ীখন ইমান যিহেতু এখন নতুন গাড়ী কিনা নিচিনা হ'ব আপোনালোকে গাড়ীখন ল'লে সেইটো কাৰণে কৈ আছোঁ এটা ৰিজনেবল প্ৰাইচত পাই যাব আৰু এখন আমি 1 লাখ টকা দি দিলেও উলিয়াই দিম গাড়ীখন বা 1.5 লাখ টকা দি দিলেও উলিয়াই দিম যিমানটো দিয়ে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কিমান দিব পাৰে গাড়ীখনত জনাব বুলি আশা কৰিলোঁ কমেণ্টত আৰু সকলোৱে লাইক এটা কৰি দিব যিসকলে ভিডিঅ' চাই প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব কাৰণ আপোনালোকৰ গিফ্টটো আপোনালোকে পাব লাগিব তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে চাই থাকিব চেনেলটো বাই বাই